ভাৰতবৰ্ষৰ পূব উপকূলত বংগোপসাগৰৰ নীলা জলৰাশিৰ পাৰত অৱস্থিত এখন পবিত্ৰ ভূমি পুৰী। এই চহৰখন কেৱল এক ভৌগোলিক পৰিচয় নহয়, বৰঞ্চ ই কোটি কোটি মানুহৰ বাবে আস্থা, বিশ্বাস আৰু আধ্যাত্মিকতাৰ এক জীৱন্ত কেন্দ্ৰ। ইয়াতেই বিৰাজমান বিশ্ব ব্ৰহ্মাণ্ডৰ নাথ ভগৱান জগন্নাথৰ বিশাল মন্দিৰ। এই মন্দিৰ কেৱল শিল আৰু ইটাৰে নিৰ্মিত এক স্থাপত্য নহয়, ই এক এনেকুৱা ৰহস্যৰ ভঁৰাল য'ত বিজ্ঞান আৰু বিশ্বাসে ইটোৱে সিটোক প্ৰত্যাহ্বান জনায়, য'ত ইতিহাস আৰু কিংবদন্তি একেলগে খোজ কাঢ়ে আৰু য'ত প্ৰতিটো প্ৰশ্নৰ উত্তৰে এক নতুন ৰহস্যৰ জন্ম দিয়ে। যেতিয়া আমি জগন্নাথ মন্দিৰৰ কথা কওঁ, তেতিয়া আমি কেৱল এজন দেৱতাৰ পূজাৰ কথা নকওঁ। আমি কথা কওঁ বতাহৰ বিপৰীতে উৰি থকা এখন পতাকাৰ কথা। আমি কথা কওঁ এনে এক পাকঘৰৰ য'ত জুইৰ তাপৰ নিয়ম সলনি হৈ যায়। আমি কথা কওঁ এনে এক সুদৰ্শন চক্ৰৰ যিয়ে আপোনাক সকলো দিশৰ পৰাই চাই থাকে। আৰু আমি কথা কওঁ সেই ব্ৰহ্ম পদাৰ্থটোৰ যিটো ভগৱান শ্ৰীকৃষ্ণৰ জীৱন্ত হৃদয় বুলি বিশ্বাস কৰা হয়। এই মন্দিৰৰ প্ৰতিটো কোণত, প্ৰতিটো পৰম্পৰাৰ আঁৰত এনেকুৱা কাহিনী লুকাই আছে যিবোৰ শুনিলে আধুনিক যুগৰ যুক্তিবাদী মনটোৱেও এবাৰৰ বাবে হ'লেও থমকি ৰ'বলৈ বাধ্য হয়। আহক আমি সময়ৰ যন্ত্ৰত উঠি সেই ৰহস্যময় যাত্ৰাত আগবাঢ়োঁ, য'ত আমি কেৱল মন্দিৰৰ ইতিহাসেই নহয়, বৰঞ্চ ইয়াৰ লগত জড়িত সেই সকলো অমীমাংসিত প্ৰশ্নৰো সন্ধান কৰিম, যিবোৰৰ উত্তৰ হয়তো স্বয়ং ভগৱান জগন্নাথৰ বাহিৰে আন কাৰো ওচৰত নাই। 1558 চনৰ কথা। উৰিষ্যাৰ আকাশত তেতিয়া মোগল আক্ৰমণৰ ক'লা ডাৱৰ। বংগৰ চুলতানৰ সেনাপতি কুখ্যাত কালাপাহাৰৰ নেতৃত্বত এক বিশাল মোগল সেনাই পুৰীৰ ফালে আগবাঢ়ি আহিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল এটাই, হিন্দু ধৰ্মৰ এই মহান পীঠস্থান জগন্নাথ মন্দিৰক ধ্বংস কৰি ধূলিত মিহলাই দিয়া। খুৰাৰ শব্দত ধৰণী কঁপি উঠিছিল, তৰোৱালৰ চিকমিকনিয়ে চৌদিশ পোহৰাই তুলিছিল। সৈন্যসকলৰ মনত আছিল উন্মাদনা আৰু ধৰ্মীয় আগ্ৰাসন। যেতিয়া এই আক্ৰমণকাৰী সেনা মন্দিৰৰ মূল চৌহদত প্ৰৱেশ কৰি গৰ্ভগৃহৰ ওচৰ পালে, তেতিয়া প্ৰকৃতিয়ে যে নিজৰ ৰূপ সলালে। হঠাৎ এক অবৰ্ণনীয় আৰু প্ৰচণ্ড ধুমুহা আৰম্ভ হ'ল। দিনৰ পোহৰ নোহোৱা হৈ চৌপাশ ঘোৰ অন্ধকাৰত ডুব গ'ল। বতাহৰ গৰ্জন ইমানেই ভয়ংকৰ আছিল যে সৈন্যসকলৰ কাণ তাল মাৰি ধৰিছিল। এই অন্ধকাৰৰ মাজতে মন্দিৰৰ গৰ্ভগৃহৰ পৰা এক চকু ঢাঁ ঢাঁ লগোৱা দিব্য পোহৰৰ ৰশ্মি ওলাই আহিল। সেই পোহৰৰ লগত আছিল এক ভয়ংকৰ বিভৎস আৰু অবৰ্ণনীয় শক্তি, যিটো সৈন্যসকলৰ ফালে তীব্ৰ বেগেৰে আগবাঢ়ি আহিছিল। যিসকল সৈন্যই সেই দৃশ্য দেখিছিল, তেওঁলোকৰ বৰ্ণনা অনুসৰি সেয়া কোনো মানৱীয় বা প্ৰাকৃতিক শক্তি নাছিল। সেই দৃশ্য ইমানেই ভয়ানক আছিল যে বহুতো সৈন্যই ভয়তে জ্ঞান হেৰুৱাই মাটিত ঢলি পৰিল। বাকীসকলে প্ৰাণৰ ভয়ত এনেদৰে পলাবলৈ ধৰিলে যেন স্বয়ং মৃত্যুৱে তেওঁলোকক খেদি আহিছে। তেওঁলোকৰ সকলো বীৰত্ব, সকলো উন্মাদনা এক মুহূৰ্ততে নোহোৱা হৈ গ'ল। এই ঘটনাটোক বহুতো বুৰঞ্জীবিদে কেৱল এক ঐতিহাসিক কিংবদন্তি বা জনশ্ৰুতি বুলি ক'ব খোজে। তেওঁলোকে ক'ব পাৰে যে সেয়া হয়তো এক আকস্মিক সামুদ্ৰিক ধুমুহা আছিল, কিন্তু ভক্তসকলৰ বাবে এয়া আছিল স্বয়ং ভগৱান জগন্নাথৰ লীলা। তেওঁলোকে বিশ্বাস কৰে যে ভগৱানে নিজৰ ধাম ৰক্ষা কৰিবলৈ নিজেই হস্তক্ষেপ কৰিছিল। এই ঘটনাই প্ৰমাণ কৰে যে জগন্নাথ কেৱল কাঠৰ মূৰ্তি নহয়, তেওঁ এক জীৱন্ত সত্তা, যিয়ে নিজৰ ভক্ত আৰু নিজৰ ঘৰক সদায় ৰক্ষা কৰে। এই ঘটনাই আজিও সেই প্ৰশ্নটো উত্থাপন কৰে যে বিশ্বাস আৰু ঘটনাৰ মাজৰ সীমা ৰেখা ক'ত। জগন্নাথ মন্দিৰৰ ৰহস্য কেৱল কিংবদন্তিতে সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াৰ দৈনন্দিন কাৰ্যকলাপ আৰু স্থাপত্যটো স্পষ্টভাৱে প্ৰতিফলিত হয়। মন্দিৰৰ চূড়াত থকা পতাকাখনক পতিত পাৱন বানা বুলি কোৱা হয়। ইয়াৰ আটাইতকৈ ডাঙৰ ৰহস্যটো হ'ল যে ই সদায় বতাহৰ বিপৰীত দিশত উৰে। সাধাৰণতে যিকোনো পতাকা বতাহ যিফালে বয় সেইফালে উৰে, কিন্তু পুৰীত য'ত দিনৰ ভাগত বতাহ সাগৰৰ পৰা স্থলভাগলৈ আৰু ৰাতি স্থলভাগৰ পৰা সাগৰলৈ বয়, এই পতাকাখন সদায় তাৰ বিপৰীত দিশতহে উৰি থাকে। বিজ্ঞানে আজিলৈকে ইয়াৰ কোনো সঠিক ব্যাখ্যা দিব পৰা নাই। কিছুমানে ইয়াক মন্দিৰৰ বিশেষ স্থাপত্যৰ ফল বুলি ক'ব খোজে, কিন্তু ইয়াৰ কোনো শক্তিশালী প্ৰমাণ নাই। ভক্তসকলৰ বাবে এয়া ভগৱানৰ এক অলৌকিক লীলা, যিয়ে প্ৰকৃতিৰ নিয়মকো নিজৰ অধীনত ৰাখে। এই পতাকাখন দৈনিক সলনি কৰা হয় আৰু এই কামটো সোনাৰা সেৱায়ত নামৰ এক বিশেষ সম্প্ৰদায়ৰ লোকে কৰে। তেওঁলোকে কোনো ধৰণৰ সুৰক্ষা সঁজুলি অবিহনে প্ৰায় 45 মহলীয়া ওখ মন্দিৰৰ চূড়ালৈ উঠি গৈ এই পতাকা সলনি কৰে।
এই পৰম্পৰা প্ৰায় 800 বছৰ ধৰি চলি আহিছে। বিশ্বাস কৰা হয় যে যদি এদিনো এই নিয়ম ভংগ হয় তেন্তে মন্দিৰটো পৰৱৰ্তী 18 বছৰৰ বাবে বন্ধ হৈ যাব। মন্দিৰৰ একেবাৰে ওপৰত অষ্টধাতুৰে নিৰ্মিত এক বিশাল চক্ৰ আছে, যাক নীল চক্ৰ বুলি কোৱা হয়। এই চক্ৰটোৰ ওজন প্ৰায় 1 টন। ইয়াৰ ৰহস্যটো হ'ল যে আপুনি পুৰী চহৰৰ যিকোনো কোণৰ পৰা মন্দিৰটোলৈ চালেও এই চক্ৰখনে আপোনাক সদায় সন্মুখৰ পৰা চাই থকা যেনেই লাগিব। ইয়াৰ মুখ সদায় আপোনাৰ ফালে থাকিব। এয়া কেনেকৈ সম্ভৱ? ই কি স্থাপত্যৰ কৌশল নে ভগৱানৰ সৰ্বব্যাপী দৃষ্টিৰ প্ৰতীক? ইয়াৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাই। ভক্তসকলে বিশ্বাস কৰে যে এয়া ভগৱান জগন্নাথৰে দৃষ্টি, যিয়ে সকলো ভক্তৰ ওপৰত সমানে কৃপা বৰ্ষণ কৰে। জগন্নাথ মন্দিৰৰ আন এক ডাঙৰ ৰহস্য হ'ল ইয়াৰ মূল গম্বুজটোৰ ছাঁ। দিনৰ যিকোনো সময়তে সূৰ্য য'তেই নাথাকক কিয় মন্দিৰৰ মূল গম্বুজটোৰ ছাঁ মাটিত নপৰে। কিছুমান অভিযন্তাই ক'ব খোজে যে এই মন্দিৰটো এনেকুৱা এক বিশেষ কোণত নিৰ্মাণ কৰা হৈছে যে ইয়াৰ ছাঁ সদায় অদৃশ্য হৈ থাকে। কিন্তু ইমান বিশাল এক স্থাপত্যৰ ছাঁ সম্পূৰ্ণৰূপে নোহোৱা হৈ যোৱাটো এক আচৰিত কথা। ভক্তসকলৰ বাবে এয়া ভগৱানৰ মহিমা, যি সূৰ্যৰ নিয়মৰ ঊৰ্ধত। মন্দিৰৰ 4খন দুৱাৰ আছে আৰু মূল দুৱাৰখনক সিংহদ্বাৰ বুলি কোৱা হয়। যেতিয়া আপুনি সিংহদ্বাৰৰ বাহিৰত থাকে তেতিয়া আপুনি সাগৰৰ ঢৌৰ গৰ্জন স্পষ্টকৈ শুনিবলৈ পাব। কিন্তু যেতিয়াই আপুনি সিংহদ্বাৰৰ ভিতৰলৈ এটা খোজ দিব, লগে লগে সাগৰৰ শব্দ সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। আপুনি এক শান্ত নীৰৱ পৰিৱেশ অনুভৱ কৰিব। আকৌ যেতিয়া আপুনি বাহিৰলৈ ওলাই আহিব, সাগৰৰ শব্দ পুনৰ শুনিবলৈ পাব। এইটো কেনেকৈ সম্ভৱ? ই কি কোনো ধনী বিজ্ঞানৰ কৌশল নে ভগৱানৰ ধামৰ পবিত্ৰতা ৰক্ষাৰ এক দৈবিক ব্যৱস্থা? জগন্নাথ মন্দিৰৰ ৰহস্য কেৱল ইয়াৰ স্থাপত্যতে সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াৰ সৈতে জড়িত আছে এক ৰহস্যময় গ্ৰন্থ, যাৰ নাম হৈছে ভৱিষ্যমালিকা। এই গ্ৰন্থখন কোনো সাধাৰণ জ্যোতিষৰ কিতাপ নহয়। কোৱা হয় যে ই স্বয়ং ভগৱান জগন্নাথৰ নিৰ্দেশত তেওঁৰ পঞ্চসখাৰ অন্যতম সন্ত অচ্যুতানন্দ দাসে আজিৰ পৰা প্ৰায় 500 বছৰ আগতে ৰচনা কৰিছিল। এই গ্ৰন্থত কলিযুগৰ ভৱিষ্যত, পৃথিৱীত হ'বলগীয়া ডাঙৰ ডাঙৰ ঘটনা আৰু যুগৰ পৰিৱৰ্তনৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছে। ভৱিষ্যমালিকাত লিখা আছে যে যেতিয়া মন্দিৰৰ চৌহদত থকা শতিকা পুৰণি কল্পবট নামৰ গছজোপা নিজে নিজে ভাগি পৰিব, তাৰ পিছত পৃথিৱীত এক ভয়ংকৰ মহামাৰীয়ে দেখা দিব, য'ত মানুহে ঘৰৰ পৰা ওলাবলৈ ভয় কৰিব, মুখ ঢাকি ৰাখিব লাগিব আৰু বহুতো লোকে প্ৰাণ হেৰুৱাব। আচৰিতভাৱে 2019 চনত ফণী ঘূৰ্ণীবতাহৰ পিছত এই গছজোপা ভাগি পৰিছিল আৰু তাৰ কেইমাহমানৰ পিছতেই COVID-19 মহামাৰীয়ে সমগ্ৰ বিশ্বক গ্ৰাস কৰিছিল। উৰিষ্যাৰ বহুতো পণ্ডিতে এই ঘটনাক ভৱিষ্যমালিকাৰ ভৱিষ্যতবাণীৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰে। ভৱিষ্যমালিকাত আৰু বহুতো ভৱিষ্যতবাণী আছে। ইয়াত লিখা আছে যে ফণী ঘূৰ্ণীবতাহৰ পিছত মন্দিৰৰ নীল চক্ৰৰ ওপৰত শগুন বা চিলনীৰ দৰে চৰাই বহিব, যিটো সাধাৰণতে নহয়। আচৰিতভাৱে 2019 চনত এই ঘটনাও ঘটিছিল। ইয়াত মোগল আক্ৰমণ আৰু ব্ৰিটিছ শাসনৰ কথাও শতিকাৰ আগতেই লিখা আছিল। গ্ৰন্থখনত কোৱা হৈছে যে কলিযুগৰ শেষত পুৰীৰ মন্দিৰ সাগৰৰ গৰ্ভত বিলীন হৈ যাব আৰু ভগৱান জগন্নাথ এক নতুন ৰূপত অৱতীৰ্ণ হ'ব। এই ভৱিষ্যতবাণীবোৰে আজিও বহুতো লোকক চিন্তিত আৰু আচৰিত কৰে। জগন্নাথ মন্দিৰৰ সকলো ৰহস্যৰ ভিতৰত আটাইতকৈ ডাঙৰ, আটাইতকৈ গোপন আৰু আটাইতকৈ ভয়ংকৰ ৰহস্যটো হ'ল ব্ৰহ্ম পদাৰ্থ। ইয়াৰ আক্ষৰিক অৰ্থ হ'ল ব্ৰহ্মাণ্ডৰ পদাৰ্থ বা দিব্য পদাৰ্থ। বিশ্বাস কৰা হয় যে এই পদাৰ্থটো আন একো নহয়, স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ অবিনাশী আৰু জীৱন্ত হৃদয়। মহাভাৰতৰ যুদ্ধৰ পিছত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই দেহত্যাগ কৰিলে, তেতিয়া পাণ্ডৱসকলে তেওঁৰ নশ্বৰ দেহটো দাহ কৰিলে। তেওঁৰ সমগ্ৰ শৰীৰটো জুইত জাহ গ'ল, কিন্তু তেওঁৰ হৃদয়খন অক্ষত আৰু স্পন্দিত হৈ থাকিল। জুয়েও তাক স্পৰ্শ কৰিব নোৱাৰিলে। এই অলৌকিক দৃশ্য দেখি পাণ্ডৱসকল আচৰিত হ'ল। তেওঁলোকে সেই পবিত্ৰ হৃদয়খনক এটা কাঠৰ বাকচত ভৰাই নদীত উটুৱাই দিলে। বহু বছৰৰ পিছত সেই হৃদয়খন উটি আহি উৰিষ্যাৰ উপকূলত লাগিল। তেতিয়া জনজাতীয় ৰজা বিশ্ববসুৱে ইয়াক বিচাৰি পালে আৰু ইয়াৰ দিব্য শক্তি অনুভৱ কৰি নীলমাধৱ নামেৰে গোপনে পূজা কৰিবলৈ ধৰিলে। সেই সময়ত মালৱাৰ ৰজা ইন্দ্ৰদ্যুম্ন ভগৱান বিষ্ণুৰ এজন পৰম ভক্ত আছিল। তেওঁ সপোনত নীলমাধৱৰ বিষয়ে জানিব পাৰি তেওঁৰ দৰ্শনৰ বাবে ব্যাকুল হৈ পৰিল। তেওঁ নিজৰ পুৰোহিত বিদ্যাপতিক সেই মূৰ্তি বিচাৰি পঠিয়ালে। বিদ্যাপতিয়ে বহু কষ্টৰ অন্তত বিশ্ববসুৰ সন্ধান পালে, কিন্তু বিশ্ববসুৱে নীলমাধৱৰ স্থান ক'বলৈ অস্বীকাৰ কৰিলে।
তেতিয়া বিদ্যাপতিয়ে বিশ্ববসুৰ জীয়ৰী ললিতাক বিয়া কৰাই তেওঁৰ বিশ্বাস অৰ্জন কৰিলে আৰু নীলমাধৱৰ গোপন স্থান জানিব পাৰিলে। কিন্তু যেতিয়ালৈকে ৰজা ইন্দ্ৰদ্যুম্ন সেই ঠাই পালেগৈ তেতিয়ালৈকে নীলমাধৱ অন্তৰ্ধান হৈ গৈছিল। ৰজা হতাশ হৈ পৰিল। তেতিয়া এক আকাশবাণীয়ে তেওঁক ক'লে যে সাগৰৰ পাৰত এজোপা বিশাল নিম গছ উটি আহিব আৰু সেই কাঠেৰে ভগৱানৰ মূৰ্তি নিৰ্মাণ কৰিব লাগিব। ৰজাই সেই দাৰু অৰ্থাৎ নিম গছ পালে, কিন্তু কোনো খনিকৰে সেই কাঠ কাটিব নোৱাৰিলে। ই শিলতকৈও টান আছিল। তেতিয়া স্বয়ং দেৱশিল্পী বিশ্বকৰ্মা এজন বৃদ্ধ খনিকৰৰ ছদ্মবেশত আহি ৰজাৰ ওচৰত উপস্থিত হ'ল। তেওঁ ক'লে যে তেওঁ মূৰ্তি নিৰ্মাণ কৰিব, কিন্তু তেওঁৰ এটা চৰ্ত আছে। তেওঁ 21 দিনৰ বাবে এটা বন্ধ কোঠাৰ ভিতৰত কাম কৰিব আৰু এই সময়ছোৱাত কোনেও দুৱাৰ খুলিব নোৱাৰিব। ৰজা মান্তি হ'ল। প্ৰথম কেইদিনমান কোঠাৰ ভিতৰৰ পৰা খটখট শব্দ আহিল, কিন্তু 15 দিনৰ পিছত শব্দ অহা বন্ধ হৈ গ'ল। ৰাণী গুণ্ডিচা অধৈৰ্য হৈ পৰিল আৰু তেওঁ ভাবিলে যে বৃদ্ধ খনিকৰজন হয়তো ভিতৰত মৃত্যুবৰণ কৰিছে। তেওঁ ৰজাক দুৱাৰ খুলিবলৈ বাধ্য কৰালে। যেতিয়া ৰজাই দুৱাৰ খুলিলে তেওঁ দেখিলে যে খনিকৰজন অন্তৰ্ধান হৈ গৈছে আৰু তাত কেৱল 3টা অসম্পূৰ্ণ মূৰ্তিহে আছে, জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা। মূৰ্তিবোৰৰ হাত ভৰি নাছিল। ৰজা দুখত ভাগি পৰিল। তেতিয়া পুনৰ আকাশবাণী হ'ল যে ভগৱানে এই ৰূপতেই পূজা ল'ব বিচাৰে আৰু সেই ব্ৰহ্ম পদাৰ্থ অৰ্থাৎ কৃষ্ণৰ হৃদয় জগন্নাথৰ মূৰ্তিৰ ভিতৰত স্থাপন কৰা হৈছে। তেতিয়াৰ পৰাই এই অসম্পূৰ্ণ মূৰ্তিবোৰেই পূজা পাই আহিছে। ব্ৰহ্ম পদাৰ্থৰ বাবে জগন্নাথক জীৱন্ত দেৱতা বুলি কোৱা হয়। প্ৰতি 12 বা 19 বছৰৰ মূৰে মূৰে যেতিয়া হিন্দু পঞ্জিকাত এটা বছৰত 2টা আহাৰ মাহ থাকে, তেতিয়া নৱকলেবৰ নামৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। নৱকলেবৰৰ অৰ্থ হ'ল নতুন শৰীৰ। এই অনুষ্ঠানত পুৰণি মূৰ্তিবোৰ সলনি কৰি নতুন মূৰ্তি প্ৰতিষ্ঠা কৰা হয়। এই অনুষ্ঠানৰ আটাইতকৈ গোপন আৰু ৰহস্যময় পৰ্বটো হ'ল ঘট পৰিৱৰ্তন বা ব্ৰহ্ম পদাৰ্থৰ স্থানান্তৰণ। এই কামটো মাজনিশা কৰা হয়। সমগ্ৰ পুৰী চহৰৰ বিদ্যুৎ সংযোগ কাটি দিয়া হয়। মন্দিৰৰ মুখ্য পুৰোহিতজনে চকুত কাপোৰ বান্ধি আৰু হাতত ডাঠ কাপোৰৰ হাতমোজা পিন্ধি পুৰণি মূৰ্তিৰ পৰা ব্ৰহ্ম পদাৰ্থ উলিয়াই আনি নতুন মূৰ্তিত স্থাপন কৰে। কোৱা হয় যে এই পদাৰ্থটোক খালী চকুৰে দেখাটো বা স্পৰ্শ কৰাটো মাৰাত্মক। যিয়ে ইয়াক চুইছে বা দেখিছে তেওঁৰ লগে লগে মৃত্যু হৈছে বা মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। পুৰোহিতসকলে কয় যে যেতিয়া তেওঁলোকে ইয়াক হাতত লয় তেতিয়া ই এটা সৰু শহাপহুৰ দৰে জঁপিয়াই থকা যেন অনুভৱ হয়, জীৱন্ত আৰু স্পন্দিত। এইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন। ই কি সঁচাকৈয়ে কৃষ্ণৰ হৃদয় নে ই কোনো দিব্য শক্তিৰ উৎস? কিছুমান আধুনিক গৱেষকে যেনে পুৰাতত্ত্ববিদ প্ৰবীণ মোহনে মত পোষণ কৰে যে ই হয়তো এক প্ৰকাৰৰ আৰ্ক ৰিয়েক্টৰৰ দৰে যন্ত্ৰ, যিয়ে অপৰিসীম শক্তি উৎপন্ন কৰে। তেওঁৰ মতে মূৰ্তিবোৰ কাঠৰ পৰা বনোৱাৰ কাৰণ হ'ল কাঠ বিদ্যুতৰ অপৰিবাহী, যিয়ে ইয়াৰ পৰা নিৰ্গত হোৱা ভয়ংকৰ বিদ্যুৎ চুম্বকীয় শক্তিক বাধা দিয়ে। কোৱা হয় যে ই পোহৰৰ সংস্পৰ্শলৈ আহিলে অতি সক্ৰিয় আৰু বিপদজনক হৈ পৰে, যাৰ বাবে মাজনিশা অন্ধকাৰত ইয়াক স্থানান্তৰ কৰা হয়। বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু ৰহস্যময় পাকঘৰ জগন্নাথ মন্দিৰৰ পাকঘৰ, যাক ৰচাঘৰ বুলি কোৱা হয়, ই নিজেই এক বিস্ময়। ইয়াক বিশ্বৰ আটাইতকৈ ডাঙৰ পাকঘৰ বুলি গণ্য কৰা হয়। ইয়াত প্ৰসাদ, যাক মহাপ্ৰসাদ বুলি কোৱা হয়, মাটিৰ পাত্ৰত ৰন্ধা হয়। 7টা মাটিৰ পাত্ৰ এটাৰ ওপৰত আনটো ৰাখি জুইৰ ওপৰত দিয়া হয়। পদাৰ্থ বিজ্ঞানৰ নিয়ম অনুসৰি তলৰ পাত্ৰটো যিটো জুইৰ আটাইতকৈ ওচৰত থাকে তাৰ খাদ্য প্ৰথমে সিজিব লাগে, কিন্তু এই পাকঘৰত তাৰ সম্পূৰ্ণ ওলোটা হয়। একেবাৰে ওপৰত থকা অৰ্থাৎ 7ম পাত্ৰটোৰ খাদ্য প্ৰথমে সিজে, তাৰ পিছত 6ষ্ঠ, 5ম আৰু একেবাৰে শেষত তলৰ পাত্ৰটোৰ খাদ্য সিজে। ই কেনেকৈ সম্ভৱ তাৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাই। প্ৰতিদিনে প্ৰায় 500 ৰান্ধনি আৰু 300 সহায়কে এই পাকঘৰত কাম কৰে। ইয়াত দৈনিক 50,000ৰ পৰা 2 লাখ পৰ্যন্ত লোকৰ বাবে খাদ্য ৰন্ধা হয়। কিন্তু আচৰিত কথাটো হ'ল যে ভক্তৰ সংখ্যা যিমানেই নহওক কিয় কেতিয়াও মহাপ্ৰসাদ কম নপৰে বা নষ্ট নহয়। দিনৰ শেষত অলপো খাদ্য বাকী নাথাকে। বিশ্বাস কৰা হয় যে স্বয়ং দেৱী লক্ষ্মীয়ে এই পাকঘৰৰ তত্ত্বাৱধান লয়। ইমান বিশাল পাকঘৰ হোৱা স্বত্তেও ইয়াত কেতিয়াও কোনো দুৰ্গন্ধ বা মাখি মহ দেখা নাযায়। চৌপাশ সদায় পৰিষ্কাৰ আৰু পবিত্ৰ হৈ থাকে। মন্দিৰৰ মূল প্ৰৱেশদ্বাৰত 22টা খলপা আছে, যাক 22 পাহাচা বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে এই খলপাবোৰ পাৰ হৈ গ'লে মানুহৰ জীৱনৰ সকলো পাপ ধুই যায়। কিন্তু ইয়াৰ 3য় খলপাটোত ভৰি দিয়াটো নিষিদ্ধ। এই খলপাটোক জমশিলা বুলি কোৱা হয়।
কিংবদন্তি অনুসৰি মৃত্যুৰ দেৱতা যমে ভগৱান জগন্নাথৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যে যিসকল ভক্তই তেওঁৰ দৰ্শনৰ বাবে আহে তেওঁলোকৰ পুণ্য যাতে তেওঁ যমে হৰণ কৰিব নোৱাৰে। তেতিয়া ভগৱানে এই তৃতীয় খলপাটো যমক দিছিল আৰু কৈছিল যে যিয়ে ইয়াত ভৰি দিব তেওঁৰ সকলো আধ্যাত্মিক পুণ্য নষ্ট হৈ যাব। 1803 চনত ব্ৰিটিছসকলে পুৰী দখল কৰে। তেওঁলোকে মন্দিৰৰ ৰীতি নীতিক বৰ্বৰ আৰু অন্ধবিশ্বাস বুলি অভিহিত কৰিছিল। 1866 চনত তেওঁলোকে আনকি বিশ্ববিখ্যাত ৰথযাত্ৰাও নিষিদ্ধ কৰিছিল। ইয়াৰ ফলত এক বিশাল জনজাগৰণ হয় আৰু ব্ৰিটিছ চৰকাৰৰ নতি স্বীকাৰ কৰিবলৈ বাধ্য হয়। 1866 চনৰ পৰা ৰথযাত্ৰা পুনৰ আৰম্ভ হয়। ভক্তসকলে ইয়াকো ভগৱানৰে ইচ্ছা বুলি মানে। পুৰীৰ জগন্নাথ মন্দিৰ কেৱল এটা ধৰ্মীয় স্থান নহয়, ই এক জীৱন্ত পাঠ্যপুথি য'ত ধৰ্ম, বিজ্ঞান, স্থাপত্য, ইতিহাস আৰু অলৌকিকতা একাকাৰ হৈ আছে। ই এনে এক স্থান য'ত আধুনিক বিজ্ঞানৰ সকলো নিয়ম যেন স্তব্ধ হৈ যায় আৰু বিশ্বাসে এক নতুন মাত্ৰা লাভ কৰে। ব্ৰহ্ম পদাৰ্থৰ ৰহস্য, বতাহৰ বিপৰীতে উৰা পতাকা, ছাঁ নপৰা গম্বুজ, ওলোটাকৈ সিজা প্ৰসাদ, এই সকলোবোৰ কি কেৱল কাকতলীয়া ঘটনা নে ইয়াৰ আঁৰত সঁচাকৈয়ে কোনো অবৰ্ণনীয় দৈবিক শক্তি আছে? এই প্ৰশ্নৰ উত্তৰ হয়তো ব্যক্তিৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এটাই কথা সত্য যে জগন্নাথ মন্দিৰে আমাক এই কথা ভাবিবলৈ বাধ্য কৰায় যে এই ব্ৰহ্মাণ্ডত এনে বহুতো ৰহস্য আছে যিবোৰ হয়তো আমাৰ সীমিত জ্ঞান আৰু যুক্তিৰ ঊৰ্ধত। ই আমাক আমাৰ অস্তিত্ব আৰু বিশ্বাসক পুনৰ এবাৰ পৰীক্ষা কৰাৰ সুযোগ দিয়ে। এই ৰহস্যময় যাত্ৰা অন্তহীন আৰু ইয়াৰ প্ৰতিটো খোজেই এক নতুন বিস্ময়। ধন্যবাদ।